তাকো মোৰ মিছেছৰ লগত। হেৰা ধৈৰ্য ধৰা হে। শুনা, তোমাৰ মানুহজনী মোৰ ছোৱালীজনীৰ লগৰ নিচিনা, গতিকে মোৰ ওপৰত চিন্তা কৰিব নালাগে। মুখৰ কথা আৰু মনৰ ভাৱ দুয়োটা একেইতো। একেই হে। যোৱা যোৱা, চাহ একাপ বনোৱাগৈ। ছোৱালীজনী মোমায়েকৰ ঘৰত থাকে, গতিকে নিজৰ ছোৱালী বুলি ভাবি তোমাৰ হাতে চাহ একাপকে খাওঁ। মুখেৰে নে মনেৰে? চাহকাপটো মুখেৰে খাব লাগিব। যোৱা চাহকাপ লৈ আহা। বৰ অধৈৰ্য মানুহেহে। বহাচোন বহা, কথা আছে। অধৈৰ্য? এইৰ যেতিয়া বয়স 10 বছৰ আছিল, তাইৰ মাকজনী পলাই গুচি গৈছিল। কি কথা কোৱা? আৰু কিহৰ বিশ্বাস হে? মইতো বিয়া নাপাতো বুলিয়ে ভাবিছিলো। এই দুটা বুঢ়াই মোক চেছ কৰি পেলালে, মালা পিন্ধাই দিলে। বুঢ়া? কোন বুঢ়া? মোৰ ফাদাৰ আৰু শ্বশুৰ ফাদাৰ। সেইবিলাক বাদ দিয়ক, এতিয়া কিয় আহিছিল সেইটো কওক। শৰ্মানী টপটো চিলাব লাগিছিল নহয়। শৰ্মানীয়ে ৰাতিপুৱাই ফোন কৰিছে। কেওটা, মোৰ টপটো কি হ'ল? আজি জোখ মাখ লৈ ঠিক কৰি দিব লাগিব। হ'ব, মই যাওঁতে জোখটো লৈ যাম। হেতেৰি, তুমি অকলে গ'লে নহ'ব নহয়, মই থাকিব লাগিব। কাকো বিশ্বাস কৰিব নোৱাৰি। আৰু শুনা, এই ভাড়াঘৰৰ মালিককো বিশ্বাস নকৰিবা। মালিকৰ চৰিত্ৰৰ বিষয়ে যদি এখন কিতাপ লেখো নহয়, পঢ়ি শেষ কৰিব নোৱাৰিবা। ইমানেই লেতেৰা চৰিত্ৰ। চি চি চি, ইমান লেতেৰা চৰিত্ৰ। এয়া চাহ খাওক। খবৰদাৰ! মহন্ত নাম প্ৰসংগ চেণ্টাৰ, টিউচন চেণ্টাৰ, মানুহ গঢ়া চেণ্টাৰ, মানুহ ধ্বংস কৰা চেণ্টাৰৰ নাম শুনিছোঁ, কিন্তু মহন্ত নাম প্ৰসংগ চেণ্টাৰ প্ৰথম দেখিল। আচ্ছা, নাম্বাৰ এটাও দিছে, ফোন এটা কৰি চাব লাগিব। মোৰ মান ইজ্জত চব শেষ কৰি দিলি। তই মোক লৈ ব্যৱসায় পতা নিথক। আপোনাৰ নামত ব্যৱসায় মানে? আপোনাৰ হাতৰ বিদ্যা, সৰস্বতী বিদ্যা আছে, তাতে যেনিবা ভাত মুঠি মুখ ওলাব পাৰিম। সেইটোনো কি বেয়া কামটো কৰিলে? নাপায়, ভগৱানৰ মুখৰ বাণী লৈ ব্যৱসায় নহয়। ৰৌ ৰৌ নৰকত পৰি মৰিব লাগিব। হ'ব, যদি জমটোতে সোধে ক'ব মই দুখী বুলি, আৰু মই একো নাজানো বুলি কৈ দিব। মোবাইল এটা কিনিব লাগিব নহয়। লোকৰ নম্বৰ দি কি ব্যৱসায় কৰিবা হে? কেতিয়া কি অৰ্ডাৰ আহি যায় ক'বই নোৱাৰে নহয়। ভাবিছিলো নুমলে, কিন্তু নুমল যে ইমান চৈতান হ'ব ভাবিবই পৰা নাছিলো। যি গালি পাৰে পাৰি থাকক, পেটৰ কথা চিন্তা কৰিবই লাগিব। নামৰ প্ৰসাদৰ কাৰণে দোকান এখন ঠিক কৰিব লাগিব, আৰু গাখীৰ যেনিবা আমাৰ গাঁৱৰ আঘোণাকে দিব। কলপাত, ভোজৰ কাৰণেতো বহুত কলপাত যোগাৰ কৰিব লাগিব, আৰু মোবাইল এটাও কিনিব লাগিব। হেৰি, শুনিছেনে নাই? শুনিছেনে নাই? তই জানো, আজিকালি পদে পদে পইচাটো জীয়াই থাকিবলৈ লাগিবই। ভাড়াঘৰ খালী আছে নেকি? এইখন মাৰিলে যে নহয়, মহন্ত নাম প্ৰসংগৰ চেণ্টাৰ। ইয়াত অৰ্ডাৰ মতে নামতি, ভকত, পাঠকী নামৰ সকলো সামগ্ৰী অৰ্ডাৰ মতে পোৱা যায়। যোগাযোগৰ ফোন নম্বৰ 9954328976। এইখন কোনে আহিলে? তাৰমানে এই কাৰবাৰটো বৰ ভাল কাৰবাৰ হে। মোৰ মাথাত অহাৰ আগত কাৰ মাথাত খেলালে এইবোৰ? আচ্ছা, এই হাৰামজাদা কাকতি, এই মানুহটো যে নহয়, কেনেকৈ ক'ৰ পৰা কি ধৰণে পইচা গোটাও সেইটো ধান্দাটা থাকে দেই। হেৰি, পঢ়িছে? পঢ়ক, কিবা থাকিলে ক'ব দেই। ৰ'বা, তোমাৰ নামটো কি আছিল? নুমল। নুমল, আগতে পাইছিলো তোমাক। তুমি আৰু মহন্ত লগ লাগি এই কাৰবাৰটো কৰিছা নহয়? হয়। আচ্ছা, তুমি যে ক'লা কিবা থাকিলে দিব,
মোৰ কি লাভ হ'ব? কিবা ভাগ এটা দিম আৰু ভাই প্ৰসাদৰ 5 এখিলা দিবা। সেই খিলা দিয়াৰ উপৰি তুমি মোক কমিশ্যন দিব লাগিব। কমিশ্যন নহ'লে মই চব খেলি মেলি কৰি দিম। প্ৰত্যেকটো কামৰ বাবদ মোক কিবা নহয় কিবা এটা কমিশ্যন দিব লাগিব। চিণ্ডিকেট শব্দটো শুনিছা নহয়? হৰিনামতো চিণ্ডিকেট। হেৰি আপুনি যে মাক পিতিকে কৈ দিলে গাড়ী কিনিম বুলি, ক'ৰ পৰা কিনিব? আপোনাৰ দেখোন চাকৰিয়ে নাই। নহ'লে কি বুলি ক'ম নেকি চাকৰি গ'ল, গতিকে মই এতিয়া একো দিব নোৱাৰোঁ। সেইকাৰণে কৈ দিলোঁ মই গাড়ী কিনিম। এতিয়াই কিনিম বুলি কোৱা নাই নহয়, হ'ব পাছত এনেও পাহৰিব। ৱাহ, সেই বুলি কি মাকক ফাঁকি দিয়ে নেকি? দিব লাগিব বুজিছা, আমাৰ যি মা দেউতা দিবই লাগিব। মইহে জানো মোক কেনেকুৱা ঠাট্টা মাৰে। নাকাম্মা নালায়ক ধৰ্তিকা বোজ, এই শব্দকেইটা যেন মোৰ কাৰণেহে সৃষ্টি হৈছে। হ'ব দিয়ক, এতিয়া পিছে কি কৰিব? চাকৰিলৈ যে যাম বুলি ক'লে যাব? নাই যাব লাগিব সদায় সময়মতে ওলাই যাম আৰু ছুটিৰ সময়ত ঘূৰি আহিম। ঠিক আছে, আপুনি বাৰু তেনেকৈ ঘূৰি আহিব। খালি দৰমহা তেনেকৈ পাব জানো? কিবা এটা কৰিব লাগিব, তুমিও বৰ প্ৰশ্ন কৰি থাকা। মা দেউতাৰ পৰা সদায় পইচা খুজি থাকিব নোৱাৰি নহয়। অঁ, সেই প্ৰভু, যেনে তেনে মোক পুলিচৰ চাকৰিটো দি দিয়ে আৰু সোনকালে। কৃষ্ণ। হয় দিয়া, তোমাৰ চাকৰিটো সোনকালে হ'লেও বাচি যাওঁ আৰু তেতিয়া অন্তত ক'ব পাৰিম যে সন্ধ্যাই চাকৰি পালে মই মোৰ চাকৰি লাষ্ট মাৰি দিলোঁ। অঁ, কলিতা দাক সোনকালে লগ কৰিব লাগিব জানেনে? কিজানিবা তেওঁৰ হাত আছেই। অহ, ঠিকেই কৈছে। মুঠতে একো সুবিধাই এৰি দিব নোৱাৰি। ময়ো কিবা এটা কৰি চাম, অফিচাৰৰ লগত এবাৰ কথা পাতি চাম। সন্ধ্যা, মুঠতে আমাৰ বৰ বেয়া দিন চলিছে। তুমি যে মোক এই বেয়া দিনতো লগ দিছা, আই লাভ ইউ। এখন ভ্ৰাম্যমানৰ বেনাৰ নেকি হে? এই মূৰ্খ, ভ্ৰাম্যমানৰ বেনাৰ হোৱা হ'লে মই মহিলাৰ ড্ৰেছ পিন্ধি হাতত দান লৈ কৈ থকা ফটো এখন আঁৰি নিদিলোহেঁতেন নেকি? অৱশ্যে নামটো ময়ো ধৰিব পৰা নাই। এই থিয়েটাৰৰ নামবিলাক ইমান মানে কি কনফিউজিং কৰি দিয়ে নহয়। মা কসম। কি হ'ল মা কচম বুলি ৰৈ গলি যে? বাকী কি ক'ব লগা আছে ক? থিয়েটাৰৰ নাম মানে নাটকৰ নাম মা কসম। নহয়, এইখন থিয়েটাৰৰ বেনাৰ নহয়, মহন্ত নাম প্ৰসংগ চেণ্টাৰ বুলিহে লেখা আছে। কেছটো মই বুজি পোৱা নাই। মহন্ত নাম প্ৰসংগ চেণ্টাৰ, এই হেল্থ চেণ্টাৰ, অংগনবাদী চেণ্টাৰ, সেনে কিবা দোকান চোকান হ'ব নেকি? না 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 না, আমাৰ ৰত্নকান্ত মহন্তৰেই কিবা হ'ব। কাৰণ এইবিলাক যিবিলাক দিছে এইবিলাক মহন্তৰ বাহিৰে বেলেগে কৰিব নোৱাৰে। কিন্তু এই চিন্তাটো মহন্তৰ মাথাত কেনেকৈ আহিল? নহয় হে, আপোনাৰ সেই গুৱাহাটীত ভকত মিস্ত্ৰীবোৰৰ বৰ টান হে। একবাৰ কি হ'ল জানে নাই? আমাৰ অচিচৰ মাকত চাপটো ছাৰে সেই ভকত মিস্ত্ৰী পোৱা নাই, আমাৰ এই পুলিচৰ ড্ৰেছবিলাক খুলি পেলাই ধুতি চিটি পিন্ধে আমাক পঢ়াই দিলা। তাতকে কি তুমি জানে নে নাই? একবাৰ আমি সেই PM ছাৰৰ ডিউটিত গৈছিলো আৰু সেইখিনি সময়তে আমাৰ ছাৰৰ মাকত চাপটো হ'লে কি হ'ব? ভকত নাই লগত থাকে আছামীকেইটা খালি কাপোৰ চাপোৰ খালি ধুতি চিটি পিন্ধে তাতে পঢ়াই দিলা। হয় দে এৰা, তই ঠিকেই কৈছ। গুৱাহাটীত ভকত বিচৰাটো বৰ টান। বুজিছ, এই কাৰবাৰটো মহন্তৰেই হ'ব। ঠিক আছে, মই মহন্তৰ লগত কথা পাতিম। তই গাবা লগা লুগু ইমান জমনি। মইনো কি বেয়া কথাটো ভাবিছিলোঁ। দা কোঠা লৈ নোপোৱা মানুহটোৱে এতিয়া হাজিৰা কৰি খাব, এনেওতো অন্য কাম নাই। সেই বুলি এইবোৰ ধেমালি? কিহৰ ধেমালি? দেখা নাছিল ইয়াত চাকি এগছ দিয়ক, ইয়াত ফুল এপাহ দিয়ক, ইয়াত খুচুৰা পইচা কেইটামান দিয়ক। এইবোৰ দেখুৱাই মন্দিৰত তেনেকৈ মানুহে বহুত মানুহৰ পৰা শ টকা ঘটি আছে। এই লোকৰ কথা মোক নেলাগে নহয়। নহ'লে কি মানুহৰ ঘৰত ঘূৰি ঘূৰি আপুনি ভিক্ষা কৰিব? আজি ইয়াত এসাঁজ, কাইলৈ তাত এসাঁজ, একো বেয়া কামটো কৰা নাই। এতিয়া কথা হ'ল তাল এযোৰ কিনিব লাগিব আপোনাৰ বাবে, আৰু বহুত বস্তু লাগিব। 4,000 টকা লাগিব। 4,000? ইমান টকা ক'ত পাবি? কাৰোবাৰ পৰা ধাৰলৈ ল'ব লাগিব আৰু। হেৰি কৰ, ঘৰৰ মালিকৰ পৰাই লৈ লওক। ঘৰৰ মালিকৰ পৰা? তই বলিয়া হৈছ নেকি? ঘূৰাই ক'ৰ পৰা দিবি? আৰে 3টামান কেছ কৰিলে ঘূৰাই দিব পাৰিম। আৰু মই গেৰাণ্টি লৈছোঁ, যদি নোৱাৰোঁ গাঁৱলৈ গুচি যাম। এটা হালোৱা গৰু আছে, সেইটো বিক্ৰী কৰি পইচা ঘূৰাই দিম। মহন্ত এই কাকতি নহয়নে?
অঁ নাম লৈছিলোহে হাজিৰ ইয়াকে কয় ভগৱানৰ ইচ্ছা জানো পাই মহন্ত অ গৈছো ৰ'ব যাওক যাওক 5,000 বুলি ক'ব 1,000 বেছিকৈ ক'ব অ আপুনি এনেই ভিতৰত কথা পাতি আছিলো হেৰি কথা এটা হ'ল এই গেটতে এখন ফলক দেখিলোঁ মহন্ত নাম প্ৰসংগ চেণ্টাৰ মহন্ত নাম প্ৰসংগ চেণ্টাৰ অ সেইখন কি আকৌ অ ই কিবা এখন অৰাৰ কথা কৈছিল এৰা ৰান্ধনী ভকত নাম গোৱা মানুহ আৰু নামত দৰকাৰী বস্তুসমূহ যোগান ধৰিব হেৰি মহন্ত আপুনি দেখোন ছাপ্লায়াৰ হৈ গ'ল হে এইবোৰ মই একো নাজানো ইহে কৰিছে আচ্ছা ই মাৰিব যেন পাইছো হেৰি মহন্ত মাৰিব খোজা নাই বেটাৰ মূৰত মাল আছে খালি আপোনাৰ কান্ধত বন্দুকটো থৈ সি ফুটাব খুজিছে জানো সেইবোৰ ক'ব নোৱাৰো মুঠতে ভাল হৈছে বেয়া হৈছে সেইটো কওক হেৰি মহন্ত অনেষ্টলি যি কামেই নকৰক কিয় সকলো কামেই ভাল হয় খালি মানুহক ঠগিব নালাগে ছাপ্লায়াৰ হৈছে ভাল কথা কিন্তু 2 নম্বৰী ছাপ্লায়াৰ হ'ব নালাগে এই যে চাউল দালিত যে পাউডাৰ মিলাই পেলাই ছাপ্লাই কৰে তেনেকুৱা ছাপ্লায়াৰ হ'লে বৰ বেয়া কথা হয় ভাল পাইছোঁ আপুনি কিবা এটা কামত লাগিছে অ' তাতে এতিয়া ভাদ মাহ চলি আছে অৰে তামাম চলিব আপুনি ভাল বুলি কৈছেতো তেতিয়াহ'লে টকা 5,000 দিয়ক হ'ব টকা 5,000 অৰে ভাল বুলি কোৱাৰ মূল্য নহয় ধাৰলৈ বস্তু কেইটামান কিনিব লাগে আৰু মোৰ নামৰ কাৰণে তাল এযোৰো কিনিব লাগে বাৰু ঠিক আছে মই অলপ পিছতে আনি দিম জানো ই মোক ডুবাবই খুজিছে নে উঠাবই খুজিছে কি কৰিব খুজিছে মই হ'লে একো ক'ব পৰা নাই দেই ৱা ঢেকীয়া খোৱালে আহি জাজি পালিগে যে হেৰি ঢেকীয়া খোৱা আগত পায় নে জাজি আগত পায় ঢেকীয়া খোৱা জাজি কোন ফালৰ পৰা গুৱাহাটীৰ পৰা গ'লে ঢেকীয়া খোৱা আগত পাবা আৰু আমাৰ শিৱসাগৰৰ ফালৰ পৰা আহিলে জাজি আগত পাবা কোননো ৰ'বচোন হেল্ল' তহঁতি দেখোন ঢেকীয়া খোৱা পাৰ হৈ আহিলি কি কলীয়াপানী আউনীআটী সত্ৰ মইনাপুৰীয়া নামঘৰ চবতে সোমালি বুজিছো কিন্তু জাজি কিয় পালিহি হেৰা কোননো হে ৰ'ব কি হ'ল ভাত খাবলে জাজি ধাবাত গাহৰি খাইছে চাগে কোননো জাজি ধাবা মানে কোননো ৰ'ব মাহঁত কি লগত অহা ভকত কেইজনমানক বিচাৰি পোৱা নাই ৱা এনেকে হ'লে দেখোন তহঁতি মাজৰাতি ঘৰ পাবিগে দে পিটিককে বিচাৰি ল হ'ব দে থৈছো ধাবাত ভাত খাইহি জানো নহয় বেলেগো খাইছে চাগে হ'ব পাৰে এইকেইদিন নামঘৰৰ ওচৰৰ ধাবাকেইখনত বহিবলৈ চিটেই নাপায় মই কৈছো নহয় আইঅ নামঘৰত সেৱাটো কৰি ওলাই আহে ধুতি পিন্ধিয়ে ডিঙি গামোচা মূৰত মাৰি লৈ তোমাৰ বাইকৰ যি কোব মালটো বিচাৰি যি থাকে নহয় দেখিবলৈ মজা লাগে এই আমাৰ গাঁৱৰ ভকত কেইজনমানকো বিচাৰি পোৱা নাই নহয় পানীয়ে খাই আছে চাগে এই নহয় জাজি ধাবাত পানী নাপায় নহয় মানে এইটো নিবিকে চব ধাবাত নাপায় কিন্তু এইকেইদিন তোমাৰ আঠখেলীয়াই হওক ঢেকীয়া খোৱাই হওক মইনাপুৰীয়াই আউনীআটী সত্ৰই হওক ওচৰৰ পাজৰৰ ধাবাকেইখনত মানুহৰ যি সুত বয় নহয় মই দেখিছো নহয় সোণাৰীত থাকোঁতে আমি গৈছিলতো গীতালি জোনালী আমি কি প্ৰভাতদাৰ ভনীয়েক কিজনী আকৌ হ'ব শুনাই কথা মোক কৈ থাকিব নালাগে আগতে এলেঙৰাত থাকোঁতে ময়ো গৈছিলোঁ আঠখেলীয়া নামঘৰলে ইয়াত আহিহে নাস্তিক হ'লো ইয়াততো সেইবোৰ একো খবৰেই নাই খালি অকল পাকঘৰ খোৱা অকল খালি খাওঁ খাওঁকে থাকিব কেনেকে কৈছে কথাবোৰ চাকৰি নোহোৱা মানুহ এটা ইমান দূৰ যোৱাৰ কথা এতিয়া চিন্তা কৰি